আপুনিও আইসক্রিম খাই ভাল পায় নেকি? কেতিয়াবা অনলাইন আইসক্রিম অৰ্ডাৰ কৰি পাইছে নে কৰিম বুলি ভাবিছে? যদি ভাবিছে তেন্তে এতিয়াৰ পৰা সাৱধান, কিয়নো আইসক্ৰিমৰ সৈতে আপুনিও পাব পাৰে মানুহৰ কটা আঙুলি। এনে এক ঘটনা বাস্তৱত সংঘটিত হৈছে পুনেত। ঘটনা অনুসৰি পুনেৰ মালাড ৱেষ্টৰ এগৰাকী ২৬ বছৰীয়া চিকিৎসকে এটা অনলাইন ফুড ডেলিভাৰী এপৰ পৰা য়াম্মো আইচক্ৰীম কোম্পানীৰ আইচক্ৰীম অৰ্ডাৰ কৰিছিল। কিন্তু পেকেট খুলি আইচক্ৰীম খাব লওঁতেই চিকিৎসকগৰাকীৰ চকু কপালত উঠিল, কিয়নো তেওঁ খাবলৈ অনা আইচক্ৰীমত ওলাল এটা আঙুলি, তাকো মানুহৰ আঙুলি। আঙুলিটো প্ৰত্যক্ষ কৰিয়েই আৰক্ষীৰ কাষ চাপে চিকিৎসকগৰাকী और लगालग देशजुरी बियपी परिल उक्त खबरটো। मैं नॉर्मली खा रहा था तो आइसक्रीम के बीच में पहुंचने के बाद मुझे एक बड़ा सा पीस मेरे मुंह में आ गया। तो मुझे लगा कि कभी कभी आइसक्रीम में बड़ा सा कोई नट रहता है या ऐसे चॉकलेट का पीस रहता है, तो लकीली मैंने उसको निकल नहीं लिया। तो मैंने निकाला तो मुझे लगा कि पहले कुछ तो भी कार्टिलेज जैसा लग रहा था, तो मैंने देखा कि मे बी किसी ऐसी चिकन का कुछ तो कार्टिलेज का पीस नहीं है। बट जब मैं एक्चुअली डॉक्टर हूँ तो मुझे पता है कि ह्यूमन बॉडी का पीसेस कैसे दिखता है। और जब मैंने अच्छे से देखा उसको, मुझे एक नाखून दिखा उस पे और नीचे का ऐसे फिंगरप्रिंट के निशान भी दिख रहे थे मुझे। और आंगुलिटुक केंद्र करी सृष्टि हल चांचल्यर। प्रश्न हल कार आसिल এই আঙুলিটো? তদুপৰি কেনেকৈ এটা প্ৰতিষ্ঠিত কোম্পানীৰ নাকৰ তলেৰে সংঘটিত হল এই কাণ্ড? আৰু এই সন্দৰ্ভত লগালগ আৰম্ভ হল আৰক্ষীৰ তদন্ত আৰু আঙুলিটো প্ৰেৰণ কৰা হল ফৰেনচিকত আৰু অৱশেষত তদন্তত ওলাল উৰহীৰ উল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে য়াম্মো আইচক্ৰীম কোম্পানীৰ পুনেস্থিত ফেক্টৰীত এগৰাকী কৰ্মচাৰীৰ সৈতে এক দুৰ্ঘটনা সংঘটিত হৈছিল, যি দুৰ্ঘটনাত হাতৰ মধ্যমা আঙুলিটো শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল কৰ্মচাৰীজনৰ। যদিও কৰ্মচাৰীজনক চিকিৎসা প্ৰদান কৰা হৈছিল, কিন্তু কাটি যোৱা আঙুলিটো বিচাৰি পোৱা নাছিল কোনেও। আৰু এই ঘটনাটো সংঘটিত হোৱাৰ দিনাই ফেক্টৰীৰ পৰা আইচক্ৰীমবোৰ গন্তব্যস্থানলৈ প্ৰেৰণ কৰা হৈছিল, য'ৰ পৰা চিকিৎসকগৰাকীয়ে অৰ্ডাৰ কৰিছিল আইচক্ৰীম। আৰু ইতিমধ্যে খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে য়াম্মো কোম্পানীৰ বাতিল কৰিছে অনুজ্ঞাপত্ৰ। কিন্তু এই কোম্পানীৰ এনে কাণ্ডজ্ঞানহীন কাৰ্য এতিয়া সমগ্ৰ দেশতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।